আজি ফাৰ্ষ্ট সেমিষ্টাৰৰ এডুকেশ্যন সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ দেখুৱাম যিসকল ছাত্ৰ ছাত্ৰী মেজৰ লৈ পঢ়ি আছে যিকোনো সাবজেক্ট তেওঁলোকৰ যেহেতু 16 ডিসেম্বৰত এক্সাম আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মাইনৰ লৈ পঢ়ি আছে তেওঁলোকৰ আছে 18 ডিসেম্বৰত তো দুটা এক্সামৰ কাৰণে তোমালোকৰ কোনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ যেটো এডুকেশ্যন সাবজেক্ট আছে তো তোমালোকৰ যেটো যোৱা বৰ্গৰ কোৱেশ্চন পেপাৰ আছে কোৱেশ্চন পেপাৰখন তোমালোকৰ সলিউশন কৰি দেখুৱাম আৰু ইয়াৰ পৰা তোমালোকৰ কোনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে 2025 ৰ কাৰণে তো আহা ভিডিওটি স্কিপ নকৰি ভিডিওটি একলৈ চাই থকা ইয়াত যেহেতু তোমালোকৰ দিয়া আছে ওয়ান সেম এটো আছিল ওয়ান সেমৰ এডুকেশ্যন কোৱেশ্চন পেপাৰ 2024 ৰ যেটো 2024 এডুকেশ্যন পেপাৰ কোড তো এটো পেপাৰ কোড আছিল কিন্তু এই বৰ্গত পেপাৰ কোডটো যেটো চেঞ্জ হৈছে আৰু এডুকেশ্যনৰ সাবজেক্টৰ নামটো কি যে প্ৰিন্সিপালস অফ এডুকেশ্যন ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন সাবজেক্টৰ নাম এইটো যে প্ৰিন্সিপালস অফ এডুকেশ্যন আৰু ফুল মাৰ্কস কিমান মাৰ্কৰ এক্সাম হৈছিল 60 মাৰ্কৰ আৰু টাইমটো কিমান দিয়া আছে 2.5 আৱাৰ্স তো 60 মাৰ্কৰ এক্সাম হৈছিল আৰু আঢ়ৈ ঘণ্টা এক্সাম হৈছিল যোৱা বৰ্গৰ যে কোৱেশ্চন পেপাৰ আছিল ঠিক তোমালোকৰ এনেদৰে থাকিব 60 মাৰ্কৰ এক্সাম দিব লাগিব আৰু টাইম দিয়া থাকিব তোমালোকৰ আঢ়ৈ ঘণ্টা তো আহা এক নম্বৰৰ প্ৰশ্ন কেনেদৰে থাকে আৰু কোনটো ইম্পৰ্টেন্ট হয় তো এক নম্বৰত যেটো আহিছিল যোৱা বৰ্গত যে আনসাৰ দা ফলোইং ইজ ডাইৰেক্টেড তো নিৰ্দেশ অনুসৰি তলত দিয়াবোৰ উত্তৰ দিয়া 1 into 8 কি লে তো এক নম্বৰ প্ৰশ্ন 8টা লিখিবলৈ আহিছিল যোৱা বৰ্গত এই বৰ্গত ঠিক এনেদৰে থাকিব এক নম্বৰ প্ৰশ্ন 8টা প্ৰশ্ন দিয়া থাকিব তো তোমালোকৰ অপচন দিয়া নাথাকে তো তোমালোকৰ 8টা প্ৰশ্ন থাকিব 8টা লিখিব লাগে তো কেনেদৰে আহিছিল যে এক নম্বৰৰ এ নম্বৰটো আহিছিল যে শিক্ষা হল মানুহৰ মাজত ইতিপূৰ্বে নিহিত থকা ঐশ্বৰিক পূৰ্ণতাৰ প্ৰকাশ এই কথাষাৰ কোনে কৈছিল তো অপচন অ এটো দিয়া আছে অপচন এক নম্বৰটো আছে শংকৰাচাৰ্য দুই নম্বৰটো আছে যে স্বামী বিবেকানন্দ তাৰ পিছত দিয়া আছে তোমাৰ 3 নম্বৰটো দিয়া আছে যে সক্ৰেটিছ আৰু 4 নম্বৰ অপচন দিয়া আছে কান্ট তো তোমালোকৰ শুদ্ধ অপচনটো হ'ব তোমালোকৰ এক নম্বৰ শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ 2 নম্বৰটো স্বামী বিবেকানন্দ তাৰ পিছত 2 নম্বৰটো যেটো দিয়া আছে যে বি নম্বৰ তো বি নম্বৰ প্ৰশ্নটো আছিল যে ৰেডিঅ হৈছে শিক্ষাৰ এক অগণগতনিক মাধ্যম শুদ্ধ নে অশুদ্ধ লিখা তো এইটো জবৰ্গিত আহিছিল তো এইবোৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় আৰু উত্তৰটো হ'ব তোমালোকৰ শুদ্ধ যে ৰেডিঅ হৈছে শিক্ষাৰ এক অগণগতনিক মাধ্যম সি নম্বৰটো আহিছিল যে সি নম্বৰ প্ৰশ্নটো দিয়া আছে শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য যিকোনো এটা অসুবিধা লিখা তো শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্য যিকোনো এটা অসুবিধা আছে বা তোমালোকৰ এইবাৰ ক'ত সুবিধা আহিব পাৰে তো এইটো ইম্পৰ্টেন্ট হয় তো এনসাৰটো আছিল কি যে সমাজৰ স্বাৰ্থতকৈ ব্যক্তিৰ স্বাৰ্থত অগ্ৰাধিকাৰ দিয়ে তো এইটোই আছিল শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ এটা অসুবিধা তাৰ পিছত ডি নম্বৰটো আহিছিল যে সামাজিক যোগ্যতাৰ বাবে শিক্ষা সাধাৰণতে শিক্ষাৰ সৈতে সম্বন্ধিত তো অপচন 3টা দিয়া আছে উদাৰনৈতিক বৃত্তীয় আৰু সামাজিক তেৰ অপচন কোনটো হ'ব যে তোমালোকৰ সামাজিক লক্ষ্যৰ সৈতে সম্বন্ধিত যে সামাজিক যোগ্যতাৰ বাবে শিক্ষা সাধাৰণতে কিহৰ লগত যে সামাজিক লক্ষ্যৰ সৈতে সম্বন্ধিত তো এইটো আছিল তো তাৰ পিছত আহিছিল যে প্ৰশ্ন ই নম্বৰটো কি আহিছিল যে বৰ্তমান পাঠ্যক্ৰমৰ এটা আহুৱা হল খালি ঠাই পূৰণ কৰা আহিছিল যে বৰ্তমান পাঠ্যক্ৰমৰ এটা আহুৱা কি তো বৰ্তমান চলি থকা পাঠ্যক্ৰম এটা আহুৱা হল যে আনসাৰটো তোমালোকৰ হ'ব যে পুথিগত জ্ঞান কেন্দ্ৰিক হোৱা তো পুথিগত জ্ঞান কেন্দ্ৰিক হোৱাকে বৰ্তমানৰ পাঠ্যক্ৰম এটা আহুৱা তো এইটো শিকিবা এইটো এইবাৰৰ কাৰণে ইম্পৰ্টেন্ট হয় এফ নম্বৰটো আহিছিল যে অনুশাসন শব্দটো কোন ভাষাৰ পৰা উদ্ভৱ হৈছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তোমালোকৰ এক নম্বৰ এফ নম্বৰ প্ৰশ্নটো তো অনুশাসন শব্দটো কোন ভাষাৰ পৰা উদ্ভৱ হৈছে লেটিন ভাষাৰ পৰা উদ্ভৱ হৈছে কি অনুশাসন কি শব্দৰ পৰা লেটিন ভাষাৰ পৰা উদ্ভৱ হৈছে তাৰ পিছত সি নম্বৰ জি নম্বৰটো দিয়া আছে যে বিদ্যালয়ত পুৰস্কাৰৰ ধাৰণাটো থৰ্ণাটকৰ পৰিমাণৰ নীতিৰ সৈতে জড়িত শুদ্ধ নে অশুদ্ধ ইয়াৰ আনসাৰটো হ'ব তোমালোকৰ শুদ্ধ তাৰ পিছত হেকৰ প্ৰশ্নটো দিছে 8 নম্বৰ প্ৰশ্ন বুলি যে ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে লিখক কোন তো ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লিখক কোন আছিল প্লেটো তাৰ ৰিপাব্লিক নামৰ গ্ৰন্থখনৰ লিখক কোন প্লেটো তো তোমালোকৰ ইয়াত 8টা প্ৰশ্ন দিয়া আছে যোৱা বৰ্গৰ যি কোৱেশ্চন পেপাৰ আছে তো 8টাই প্ৰশ্ন শিকি যাবা 8খনি তোমালোকৰ ইম্পৰ্টেন্ট হয় এইবোৰৰ কাৰণে তোমালোকে শিকি যাবা ইয়াৰ পৰা যিকোনো তোমালোকৰ 4টা কমন পাবা তো তোমালোকে এইটো শিকিবা তাৰ পিছত আহা যে 2 নম্বৰ কেনেদৰে প্ৰশ্ন দিয়া থাকিব তোমালোকৰ আৰু কেনেদৰে আছিল যোৱা বৰ্গত তো আনসাৰ এনি 6 অফ দা ফলোইং কোৱেশ্চন এন্ড ইন শর্ট 2 into 6 equal 12 তো 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহে টোটাল 12 মাৰ্কৰ 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 2 নম্বৰী প্ৰশ্ন দিয়া থাকিব 2 মাৰ্কৰ যিকোনো 6টা প্ৰশ্ন লিখিব তো ইয়াত 10টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 6টা প্ৰশ্ন হে তোমালোকে লিখিব লাগিব তো কেনেদৰে আহিছিল যোৱা বৰ্গত সেইখন চোৱা যে তলৰ যিকোনো 6টা প্ৰশ্ন উত্তৰ দিয়া তো এই নম্বৰটো আছে শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ দুটা বৈশিষ্ট্য লিখা ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ 2025 বৰ্গৰ কাৰণে বা তোমালোকৰ যেটো 16 আৰু 18 ডিসেম্বৰৰ যি এক্সাম আছে দুটা এক্সাম যেহেতু পেপাৰটো একটা একেই হয় সাবজেক্ট তো পেপাৰ যেহেতু বেলেগ বেলেগ হ'ব তোমালোকৰ যে দুটা এক্সাম আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তো এক
নম্বৰটো দিয়া আছে যে যেটো দুটা বৈশিষ্ট্য লিখিবলৈ কৈছে শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ যে এক নম্বৰটো বিদ্যালয় চাৰিওৱাৰৰ ভিতৰত প্ৰদান কৰা শিক্ষকে শিক্ষাৰ সংকীৰ্ণ অৰ্থ বুলি কোৱা হয়। দুই নম্বৰটো দিয়া আছে এই শিক্ষাৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ বাবে সাজু আৰু ডিগ্ৰী প্ৰদান কৰা। তো এই দুটা আছে যে শিক্ষাৰ সংকীৰ্ণ অৰ্থৰ বৈশিষ্ট্য তোমালোকে দেখিবা। তাৰপিছত দুই নম্বৰত প্ৰশ্ন আছে বি নম্বৰটো আছে দূৰত্ব শিক্ষা মানে কি, চি নম্বৰটো আছে কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰমৰ বিষয় লিখা, ডি নম্বৰটো আছিল অনুশাসনৰ বহল অৰ্থৰ বিষয় লিখা, ই নম্বৰটো শিক্ষাৰ সামাজিক লক্ষ্যৰ বিষয় চমুকৈ লিখা, এফ নম্বৰটো আছে গণতান্ত্ৰিক শিক্ষাৰ যিকোনো এটা শিক্ষাদান পদ্ধতিৰ বিষয় লিখা, যে নম্বৰটো দিয়া আছিল যে জি নম্বৰ শিক্ষাৰ সুনাগৰিকত্বৰ লক্ষ্যৰ যিকোনো দুটা অসুবিধা লিখা। তো প্ৰথমে তোমালোকে কোৱেশ্চনখিনি চোৱা, ইয়াৰ পিছত তোমালোকৰ এনসাৰটো আলোচনা কৰি আছো। তাৰপিছত এইচ নম্বৰটো আহিছিল যে পাঠ্যক্ৰমৰ যিকোনো দুটা নিৰ্ধাৰকৰ লিখা, মুক্ত অনুশাসন কি আৰু জনশিক্ষা বুলিলে কি বুজা। তো এই 10খন প্ৰশ্ন তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আহিছিল যোৱা বৰ্গৰ কোৱেশ্চন পেপাৰত। তো তোমালোকৰ এই বৰ্গৰ কাৰণে শিকিবা 10টা শিকিবা, 10টাৰ পৰা যিকোনো 5টা তোমালোকে কমন পাবা, ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তো প্ৰশ্নখিনি। তো ইয়াৰ এনসাৰটো তোমালোকে এতিয়া চোৱা, এনসাৰটো তোমালোকক দি আছো, তোমালোকে 2 নম্বৰৰ কোৱেশ্চনৰ এনসাৰটো চাই লোৱা। তাৰপিছত আহা 3 নম্বৰ কেনেদৰে আহিছিল। তো 3 নম্বৰ যেহেতু তলত যিকোনো 4টা চমুত্তৰ লিখা, তো 4টা প্ৰশ্ন তোমালোকে 3 নম্বৰত লিখিব লাগিব। 5 নম্বৰ প্ৰশ্ন দিয়া থাকে 5 × 4 = 20। তো 5 নম্বৰ প্ৰশ্ন 4টা লিখিব লাগিব, টোটাল 20 মাৰ্কছৰ। তো কেনেদৰে আছে শিক্ষাৰ প্ৰকৃতি, ভেৰি ভেৰি ইম্পৰ্টেন্ট হয়, শিক্ষাৰ প্ৰকৃতিটো শিকিবা এইবাৰৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হয়। 1 নম্বৰটো নেচাৰ অফ দ্য এডুকেশ্যন, যে শিক্ষাৰ প্ৰকৃতি কি। তাৰপিছত আছে বি নম্বৰ ভাৰতবৰ্ষৰ দূৰত্ব শিক্ষা বৰ্তমান অৱস্থা শিক্ষাৰ নৈতিক লক্ষ্য, এইটো ইম্পৰ্টেন্ট হয়। তাৰপিছত ডি নম্বৰটো যেটো দি আছে শিক্ষাৰ লক্ষ্য গুৰুত্ব, তাৰপিছত আছে পাঠ্যক্ৰমৰ প্ৰকৃতি, তাৰপিছত হল যে তোমালোকৰ সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ বিভিন্ন প্ৰকাৰ অনুশাসন বনা আদেশ, গণতান্ত্ৰিক শিক্ষাৰ ভূমিকা। তো 5 নম্বৰ প্ৰশ্নৰ কাৰণে কোনকেইটা শিকিবা সেইটো তোমালোকে চোৱা, যে এ নম্বৰটো শিকিবা যে শিক্ষাৰ প্ৰকৃতি, চি নম্বৰটো শিক্ষাৰ নৈতিক লক্ষ্য, শিক্ষাৰ লক্ষ্যৰ গুৰুত্ব আৰু পাঠ্যক্ৰমৰ প্ৰকৃতি। এই 4খন মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে এই 4টা শিকি যাবা। তাৰপিছত আহা 10 নম্বৰ প্ৰশ্ন তোমালোকৰ যেটো দিয়া থাকিব। তো 4 নম্বৰ তোমালোকৰ 10 নম্বৰ প্ৰশ্ন দিয়া থাকিব যে তলত যিকোনো প্ৰশ্নবোৰৰ পৰা যিকোনো দুটা উত্তৰ লিখা। তো 10 × 2 = 20। তো 10 নম্বৰ প্ৰশ্ন দুটা লিখিবলৈ আহিব, তো দুটা তোমালোকে লিখিব লাগে। তো কেনেদৰে আহিছিল যোৱা বৰ্গৰ আৰু ইয়াৰ পৰা কোনটা ইম্পৰ্টেন্ট হয় এই বৰ্গৰ কাৰণে সেইটো তোমালোকে আস্থানি লোৱা। তো এই নম্বৰটো আছে আনুষ্ঠানিক শিক্ষা কি, বিদ্যালয়ৰ সমাজৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰা, এইটো ইম্পৰ্টেন্ট হয় তোমালোকে 10 নম্বৰ প্ৰশ্নৰ কাৰণে এইটো কিবা। তাৰপিছত দিয়া শিক্ষাৰ ব্যক্তিমূলক লক্ষ্য কি, ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক দেশ এখনত ইয়াৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা, এইটো ইম্পৰ্টেন্ট হয় তোমালোকে এইটো শিকিবা। তাৰপিছত পাঠ্যক্ৰম প্ৰস্তুতিকৰণ নীতিবোৰ বৰ্ণনা কৰা, তাৰপিছত শান্তিৰ অৰ্থ লিখা, বিদ্যালয় শান্তিৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা, শেষতো দিয়া আছে শিক্ষাত গণতন্ত্ৰ বুলিলে কি বুজা, গণতান্ত্ৰিক শৈক্ষিক পৰিৱেশত শিক্ষাৰ বিষয়ে আলোচনা কৰা। তো তোমালোকৰ 10 নম্বৰ কাৰণে ই নম্বৰটো শিকিবা, তাৰপিছত তোমালোকৰ এ আৰু বি এই তিনিটা শিকিবা 10 নম্বৰ প্ৰশ্নৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট হয়। তো এইটোৱে আছিল তোমালোকৰ যেটো যোৱা বৰ্গৰ এডুকেশ্যন সাবজেক্টৰ কোৱেশ্চন পেপাৰ আছিল ফাইনেল এক্সামিনেশ্যনৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত সেই কোৱেশ্চন পেপাৰটো। তো তোমালোকে কোনটো ইম্পৰ্টেন্ট হয় এইটো যেহেতু তোমালোকে চাই ললা, তো তোমালোকে যেটো ইম্পৰ্টেন্ট দিলেও তো গোটেইবিলাক তোমাৰ ভালদৰে শিকিবা। তো ইয়াৰ পৰা যেহেতু তোমালোকে কমন পৰিব আৰু তোমালোকৰ যেহেতু এইটো 24 বৰ্গৰ আৰু ইয়াৰ আগত যেটো 23 বৰ্গৰ কোৱেশ্চন পেপাৰ ইতিমধ্যে সলিউশন কৰি এখন ভিডিও আপলোড কৰিছো। তো সেই ভিডিওটো যদি কোনোবাই চাব বিচাৰিছে তেনেহলে ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা, সেই ভিডিওৰ পৰা তোমালোকৰ বহুত কমন থাকিব। আৰু নেক্সট ভিডিও তোমালোকক আলোচনা কৰিম যে এডুকেশ্যন সাবজেক্টত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লৈ আহিম তোমালোকৰ যেটো মডেল কোৱেশ্চন পেপাৰৰ পৰা। তো আজিৰ ভিডিওটো ইমানেই আছে।